আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি খুবেই এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি পেলাই মোক মটিভেটেড কৰিব, যাতে এনেধৰণৰ আৰু ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আলি আই লৃগাং উপলক্ষে 19 ফেব্ৰুৱাৰী তাৰিখটি ফুল হলিডে হ'ব নে ৰেষ্ট্ৰিক্টেড হলিডে হ'ব? হলিডে লিষ্টত কি আছে অসম চৰকাৰৰ আৰু আমাৰ শিক্ষা বিভাগৰ শৈক্ষিক দিনপঞ্জীত কি আছে, সম্পূৰ্ণ কথাখিনি জানিবলৈ চেষ্টা কৰোঁ আহক। আপোনালোকে গভৰ্ণৰ ফালৰ পৰা প্ৰকাশ পোৱা যি হলিডে লিষ্ট, সেই লিষ্ট আপোনালোকে দেখা পাই আছে স্ক্ৰীনত এতিয়া। আৰু ইয়াত আপোনালোকে যদি চায় তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহত এটি বন্ধই আছে মাত্ৰ। 12 ফেব্ৰুৱাৰীত বীৰ চিলাৰাই দিব আৰু তাৰপিছত ফেব্ৰুৱাৰী মাহত আৰু বন্ধ নাই। কিন্তু গভৰ্ণৰ ফালৰ পৰা প্ৰকাশ পোৱা এই তালিকাখনৰে যদি আপোনালোকে শেষৰ ফালে আহে, তেতিয়াহ'লে শেষৰ পৃষ্ঠাত আপোনালোকে দেখা পাব 9 নম্বৰ পইণ্টত আছে যে আলি আই লৃগাং উপলক্ষে ফুল হলিডে হ'ব, কিন্তু 11খন জিলাতহে ফুল হলিডে হ'ব। আৰু সেই 11খন জিলা হ'ল ধেমাজি, নৰ্থ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলি। তাৰ বাদে বাকী জিলাকেইখনত এই ফুল হলিডে উপভোগ কৰিব নোৱাৰিব। তাৰ সলনি বাকী জিলাকেইখনত যদি প্ৰয়োজন বোধ কৰে, তেতিয়াহ'লে তাৰ এমপ্লয়ীয়ে ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰিব। চাওক স্পষ্টকৈ লিখিছে, দিয়াৰ উইল বি ৰেষ্ট্ৰিক্টেড হলিডে ইন ৰেচপেক্ট অফ আদাৰ ডিষ্ট্ৰিক্টছ ফৰ দ্য অকেজনছ। অৰ্থাৎ বেলেগ জিলাত 11খন জিলাত ফুল হলিডে পাব আৰু তাৰ বাদে বাকী জিলাকেইখনত এমপ্লয়ীজনে বিচাৰিলে ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰিব। আৰু আমাৰ একাডেমিক কেলেণ্ডাৰখন যদি আমি চাওঁ, তেতিয়াহ'লে আমি তাত ফেব্ৰুৱাৰী মাহত একাডেমিক কেলেণ্ডাৰখনতো এদিনেই ৰঙা চিয়াহী ডেট দেখা পাই আছোঁ যে বন্ধ দিন বীৰ চিলাৰাই দিব, আৰু দুদিন 21 আৰু 28 ফেব্ৰুৱাৰী উদযাপন দিৱস হিচাপে আছে। আৰু 19 ফেব্ৰুৱাৰী তাৰিখটি ইয়াত বন্ধৰ কথা উল্লেখ কৰা নাই। যিহেতু 19 ফেব্ৰুৱাৰী বন্ধটি অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা স্পেচিয়েল ফুল হলিডে দিয়া হৈছে 11খন জিলাৰ কাৰণেহে, গতিকে একাডেমিক কেলেণ্ডাৰখনত উল্লেখ কৰা নাই। কাৰণ বাকীকেইখন জিলাত যিহেতু খোলা থাকিব, খোলা বাৰ হয়, শ্ৰেণীদান পাঠদান বা শ্ৰেণী চলিব, গতিকে আমাৰ এই বন্ধ ইয়াত উল্লেখ কৰা নাই। আৰু সেই গতিকে আমি ক'ব পাৰোঁ যে 19 ফেব্ৰুৱাৰী তাৰিখটি 11খন জিলাত, যিকেইখন জিলাৰ কথা মই ইতিমধ্যে উল্লেখ কৰিলোঁ, ফুল হলিডে হ'ব। আৰু বাকী জিলাখিনিত যদি এমপ্লয়ীজনে বা শিক্ষকজনে বিচাৰে, তেখেতে ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰিব। যদি তাৰ আওতাত তেখেত পৰে, তেতিয়াহ'লে তেখেতে ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰিব। কিন্তু জেনেৰেল হলিডে, সাধাৰণভাৱে বন্ধ দিন 19 ফেব্ৰুৱাৰী তাৰিখটি নহয়। ধন্যবাদ।